নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ নাথ মই এজন বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ ভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা অত্যন্ত শক্তিশালী বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তন্ত্ৰশাস্ত্ৰত বন্ধুসকল বহু ধৰণৰ বশীকৰণ প্ৰয়োগ দিয়া আছে। ফুলৰ দ্বাৰা বশীকৰণ, চেনিৰ দ্বাৰা বশীকৰণ, পানীৰ দ্বাৰা বশীকৰণ, যন্ত্ৰৰ দ্বাৰা বশীকৰণ, মন্ত্ৰৰ দ্বাৰা বশীকৰণ, তেলৰ দ্বাৰা বশীকৰণ ইত্যাদি বিভিন্ন ধৰণৰ বশীকৰণ প্ৰয়োগ তন্ত্ৰশাস্ত্ৰত পোৱা যায়। তাৰে বহুতো বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে অলৰেডি মই আপোনালোকৰ লগত ভালকৈ আলোচনা কৰিছোঁ। বন্ধুসকল, আজি যিটো বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ সেইটো এটা অত্যন্ত পৰীক্ষিত বশীকৰণ প্ৰয়োগ। এই প্ৰয়োগটো আমি যদি কেতিয়াবা আমাৰ পতি পত্নী বা বন্ধুত্ব সম্পৰ্কৰ মাজত বা প্ৰেম সম্পৰ্কৰ মাজত সমস্যা হয়, প্ৰেমিক যুগলৰ মাজত বা পতি পত্নীৰ মাজত যদি কথা নিমিলা হৈ আহে, তেওঁলোকৰ সেই সম্পৰ্কক মধুৰ কৰিবৰ কাৰণে এই প্ৰয়োগটো কৰিব পাৰি। এই বশীকৰণ প্ৰয়োগটো কোৱা হয় মধুকৰী বশীকৰণ প্ৰয়োগ। অৰ্থাৎ মধুৰ সহায়ত, অৰ্থাৎ মৌজোলৰ সহায়ত আমি এই বশীকৰণটো কৰিব পাৰোঁ। আৰু বন্ধুসকল, এই বশীকৰণটো যদি মই যিদৰে কওঁ সেইদৰে আপোনালোকে কৰে, আপোনালোকৰো সম্পৰ্ক খুব কম দিনৰ ভিতৰতে মৌজোলৰ দৰে মিঠা হৈ পৰিব। সম্পৰ্কত যিখিনি তিক্ততা, কটুতা সেইখিনি লাহে লাহে নাইকিয়া হৈ যাব। সম্পৰ্ক পুনৰ আপোনালোকৰ ভাল হ'বলৈ আৰম্ভ কৰিব। বন্ধুসকল, বিভিন্ন কাৰণত কেতিয়াবা পতি পত্নীৰ মাজত কথা নিমিলা হৈ আহে, লাহে লাহে তেওঁলোকৰ মন নিমিলা হৈ আহে, দিনক দিনে কাজিয়া হ'বলৈ লয়। ঠিক তেনেকৈ কোনো প্ৰেমিক যুগলৰ মাজত কেতিয়াবা ৰিলেশ্যনশ্বিপত বহুত বেয়া সময় আহে, তেওঁলোকৰ মন নিমিলা হৈ আহিবলৈ লয়, কথা নিমিলা হৈ আহিবলৈ লয়, ব্ৰেকআপ পৰ্যন্ত হৈ যায়। যাতে আপোনালোকৰ সম্পৰ্কটো সদায় দুয়োজনৰে মধুৰ হৈ থাকে, যাতে আপোনালোকৰ এই সম্পৰ্কটো সদায় মধুৰ হৈ থাকে, দুয়োজনে যাতে মিলিজুলি চলিব পাৰে, থাকিব পাৰে, সম্পৰ্কটো ৰক্ষা কৰি চলিব পাৰে, পাৰস্পৰিক মৰম যাতে দুয়োজনৰ প্ৰতি বৃদ্ধি পায়, তাৰ কাৰণে এই প্ৰয়োগটো কৰিব পাৰে। বন্ধুসকল, কি কৰিব লাগে ভালকৈ শুনি লওক। বন্ধুসকল, এই প্ৰয়োগটো আমি কৰিব লাগিব কোনো শুক্ৰবাৰৰ দিনা। অন্য বাৰত এই প্ৰয়োগটো আমি কৰিব নোৱাৰিম, কেৱল আমি শুক্ৰবাৰৰ দিনা এই প্ৰয়োগটো কৰিব লাগিব। বন্ধুসকল, এই উপায়টো কৰিবৰ কাৰণে আমাক এখন ভোজপাতৰ প্ৰয়োজন হ'ব, বা যদি ভোজপাত আপুনি বিচাৰি নাপায় তেন্তে আপুনি বগা কাগজতো এই প্ৰয়োগটো কৰিব পাৰে। কি কৰিব লাগিব বন্ধুসকল? পোনপ্ৰথমে আপোনালোকে যাক বশীকৰণ কৰিব খুজিছে তেওঁৰ মাক আৰু দেউতাকৰ নামটো যোগাৰ কৰি ল'ব। তাৰপিছতে শুক্ৰবাৰৰ দিনা ৰাতিপুৱাৰ সময়ত আপুনি ভালকৈ গা পা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি পূব দিশলৈ মুখ কৰি ভোজপাতত বা কোনো বগা কাগজত ৰঙা কলমৰ সৈতে এই যন্ত্ৰটো লিখিব। বন্ধুসকল, যন্ত্ৰটো মই স্ক্ৰীণত দি দিছোঁ, ভালকৈ আপোনালোকে চাই লওক। ওপৰত শাৰী বাক্যই লেখা আছে ৰুং টুং ৰুং, আৰু এই বাক্য শাৰীকে সেই যন্ত্ৰটোত 9টা স্থানত লেখা হৈছে, আৰু মধ্যস্থানত অমুক বশ স্বাহা লেখা আছে। এই অমুকৰ স্থানতে যাকে বশীভূত কৰিব কৈছে তেওঁৰ নাম লিখিব। আৰু সেই যন্ত্ৰটো লেখাৰ পিছত তলত যাক বশীভূত কৰিব কৈছে তেওঁৰ নাম, তেওঁৰ মাক দেউতাকৰ নাম লিখিব। লিখি সেই কাগজখন বা সেই ভোজপাতখিলা আপোনালোকে সৰুকৈ জপাই ল'ব। জপাই লৈ আপোনালোকে পাৰিলে ফ্ৰেছ মৌজোল ক'ৰবাত যোগাৰ কৰি ল'ব। দোকানত কিনিবলৈ পোৱাতকৈ ফ্ৰেছ মৌজোল যদি হয় তেন্তে অতি সোনকালে ইয়াৰ ৰিজাল্ট আপুনি লাভ কৰিব। যদি আপোনালোকে প্ৰাকৃতিক মৌজোল পায় তেন্তে অতি ক্ষিপ্ৰতাৰে আপোনালোকৰ কাম হ'ব। নহ'লে যদি আপুনি বিচাৰি নাপায় তেন্তে দোকানৰ পৰা মৌজোলৰ সৰু বটল এটা লৈ আহিব, আৰু সেই বটলটোতে আপোনালোকে যন্ত্ৰটোত যিটো মন্ত্ৰ লেখা আছে ৰুং টুং ৰুং, এইটোকে মনে মনে 7 বাৰকৈ আপুনি যাক বশীভূত কৰিব খুজিছে তেওঁৰ নাম লৈ সেই ভোজপাতখিলা বা সেই কাগজখিলা আপুনি সেই মৌজোলৰ বটলটোত ভৰাই দিব। ভৰাই লৈ সেই মৌজোলৰ সাঁফৰখন ভালকৈ বন্ধ কৰি দিব। বন্ধ কৰি আপুনি আপোনাৰ ঘৰৰ কোনো এনেকুৱা স্থানত ৰাখিব যিটো স্থানত কোনেও যাতে গৈ সেই মৌজোলৰ বটলটোত হাত নিদিয়ে বা খুলি নাচায় বা ব্যৱহাৰ কৰি নেপেলায়। তাৰপিছতে বন্ধুসকল, এই প্ৰয়োগটো কৰাৰ
এসপ্তাহৰ পিছতে যিজন ব্যক্তি হৈ আপুনি এই প্ৰয়োগটো কৰিব সেই ব্যক্তিজনৰ আপোনাৰ প্ৰতি অভাৱনীয় প্ৰেম জাগৃত হ'ব। যিজন ব্যক্তিয়ে আপোনাৰ লগত কথাই কথাই কাজিয়া কৰিব লৈছিলে, আপুনি ফোন কৰোঁতেও কাটি দিছিলে বা নাম্বাৰ ব্লক কৰি দিছিলে বা হোৱাটছএপত ব্লক কৰি দিছিলে, সেই ব্যক্তিজনে আপোনাক যোগাযোগ কৰিবলৈ বা লগ কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ লগত সম্পৰ্কটো আকৌ পুনৰ মধুৰ কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ প্ৰতি সেইজন ব্যক্তিৰ মনত মৌ জোলৰ নিচিনা মিঠা প্ৰেম জাগৃত হ'ব আৰু আপোনাৰ সম্পৰ্কত যিবিলাক তিক্ততা আছিলে, সমস্যা আছিলে, সেই সমস্যা লাহে লাহে দূৰ হ'ব। সেয়া লাগে পতি পত্নীৰ সম্পৰ্ক হওক, বন্ধু বান্ধৱীৰ সম্পৰ্ক হওক বা প্ৰেমিক প্ৰেমিকাৰ সম্পৰ্ক নহওক কিয়। বন্ধুসকল, এই প্ৰয়োগটো অত্যন্ত এটা সিদ্ধ প্ৰয়োগ। আপোনালোকে সম্পূৰ্ণ মনত বিশ্বাস ৰাখি, ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি শুক্ৰবাৰৰ দিনা ৰাতিপুৱাৰ সময়ত এই প্ৰয়োগটো কৰিব আৰু কৰোঁতে নিজৰ ইষ্টদেৱৰ নাম এবাৰ লৈ পেলাই কৰিব। আৰু মই যিদৰে ক'লোঁ, আখৰে আখৰে আপোনালোকে এই প্ৰয়োগটো কৰক। নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। আপুনি মনে বিচৰা ব্যক্তিজন আপোনাৰ প্ৰেমত হাবুডুবু খাব, লাহে লাহে আপোনাৰ বশলৈ আহিব। আপোনাৰ প্ৰতি তেওঁৰ মনত মৰম ভাল পোৱা, স্নেহ জাগৃত হ'ব আৰু আপোনালোকৰ সম্পৰ্ক পুনৰ মধুৰ হৈ উঠিব, মৌ জোলৰ নিচিনা মিঠা হৈ উঠিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই মধুকৰী বশীকৰণ প্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।